নিশ্চয় অহা কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। অসমত আহি যোৰহাটৰ হোলোঙাৰ পৰা এটা লাচিতৰ বৃহৎ প্ৰতিমূৰ্তি উন্মোচন কৰিব তেওঁলোকে। আমি সকলো অসমৰ ৰাইজৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তেওঁলোকে এটা কথা জনা উচিত আছিল যে লাচিতৰ যি নীতি আৰু আদৰ্শৰ কথা তেওঁলোকে প্ৰতিপন্ন কৰিবলৈ আহিছে, অসমৰ ৰাইজক আৱেগ তেওঁলোকে দিবলৈ আহিছে যে লাচিতৰ নীতি আৰু আদৰ্শ কি আছিল। বহিৰাগত কোনো ধৰণৰ অসমক ঠাই দিয়া নহ'ব। ইয়াত সি যোনে জাতি হওক ধৰ্ম হওক কোনো কথা নাই, অসমৰ পৰা বিদেশী খেদিব লাগে। সেই গতিকে ৭০বাৰকৈ মোগলে আক্ৰমণ কৰাৰ পাছত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে তেওঁলোকক পৰাজিত কৰি কৰতোৱা নৈলৈকে খেদি থৈ আহিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়তে আমি কি বুজিম, লাচিতৰ নীতি আদৰ্শ কি বুজাইছে যে বিদেশীক কেতিয়াও ইয়াত অসমত স্থান দিয়া নহ'ব। সেই গতিকে আজিৰ তাৰিখত তেওঁলোকে লাচিতৰ আদৰ্শৰ কথা ক'বলৈ গৈ অসমৰ ৰাইজক যদি ক'বলৈ আহিছে, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কি কৰিছে আপোনালোকে সকলোৱে নিশ্চয় জানে। এতিয়া কাখন অসমত বলবৎ কৰিবলৈ গৈ আছে। কা যদি তেওঁলোকে অসমত বলবৎ কৰে তেতিয়াহ'লে অবৈধ বিদেশীৰ বোজা অসমৰ ৰাইজে লৈয়ে থাকিব নেকি? 1971 সমগ্ৰ 51 সমগ্ৰ ভাৰতবৰ্ষত ভিত্তিবৰ্ষ হ'ল, কিন্তু অসমে 20 বছৰ লৈ 1971 আমি ল'লোঁ। 20 বছৰ বিদেশী বোজা লোৱাৰ পিছত পুনৰবাৰ তেওঁলোকে আকৌ অসমত যে বিদেশী বোজা দিব লৈছে, অতি ধিক্কাৰজনক কথা। আৰু এই কা আন্দোলন আমি কা নামানো বুলি যি আমি আন্দোলন কৰিছিলোঁ অসমত বসবাস কৰা থলুৱা জাতীয় জনগোষ্ঠীয় ভূমিপুত্ৰসকলে, সেইসমূহ ভূমিপুত্ৰক তেওঁলোকে বন্দুকৰ আগেৰে গুলীয়াই যে নিস্তব্ধকৈ চিৰদিনৰ কাৰণে হোৱাই দিলে, বন্দুকৰ 5জনকৈ উঠি অহা যুৱকক যে তেওঁলোকে গুলীয়াই যে মৃত্যুবৰণ কৰাই দিলে। সেই গতিকে বন্দুকৰ আগেৰে কেতিয়াও জাতীয়তাবাদী শেষ কৰিব নোৱাৰে, জাতীয় সংগ্ৰাম কেতিয়াও শেষ কৰিব নোৱাৰে। আমি কোনোদিন আমি পাছ পৰি নাযাওঁ। সেই গতিকে অসমৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি তেওঁলোকক চেলেঞ্জ জনাইছোঁ, যদি তেওঁলোকে কাখন অসমত বলবৎ কৰে অসম কিন্তু ৰক্তাক্ত হ'ব। ইয়াৰ মাজতে আমি বিজেপি মুহূৰ্তক আমি ক'ব বিচাৰিছোঁ, তেওঁ যে আমাক কৈছে যে যদিহে ৰাজপথত আন্দোলন কৰা যায় তেতিয়াহ'লে কিন্তু তেওঁলোকে পুলিচ প্ৰশাসন লগাই আমাৰ যি মনৰ ভাৱ আছে, আমাৰ যি আৱেগ অনুভূতি আছে, যি আমাৰ অসমক লৈ কিনে আমাৰ যি উচ্চ আকাংক্ষা আছে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী সুৰক্ষিত কথা আছে, তেওঁলোকে আমাৰ মুখৰ ভাষাবিলাক বন্দুকৰ আগেৰে বন্ধ কৰা যি আমাক তেওঁলোকে থ্ৰিটেনিং দিছে, এই থ্ৰিটেনিং কিন্তু অসমৰ জাতীয় জনগোষ্ঠীয়ে কেতিয়াও মানি নলয়। সেই গতিকে আছোঁ লগতে অসমৰ 30 জাতীয় সংগঠনৰ লগত আমি সদায় আছোঁ। অসম আইন মাতৃৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে সদায় আমি অসমৰ আহোম যুৱকসকল সদায় ওলাই আহিব, অসমত বসবাস কৰা জাতি জনগোষ্ঠীয় যুৱকসকল সদায় ৰাজপথত ওলাই আহিব। ইয়াৰ কাৰণে যদি আন্দোলন কৰাৰ ক্ষেত্ৰত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, ইয়াৰ কাৰণে কিন্তু অসমৰ ৰাইজক বা জাতীয় দল সংগঠনক কিন্তু দুখ দিলে নহ'ব। হয়, আচলতে আমি এটা কথা সকলোৱে জানো, আজি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আমি ডিব্ৰুগড় জিলাৰ সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাতে আজি পঞ্চশ্বহীদলৈ কা আন্দোলনৰ পঞ্চশ্বহীদলৈ স্মৰণ কৰি সহস্ৰ প্ৰণাম জনাই আমি আজি শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গতিকে ইয়াত আমি ইয়াৰ দ্বাৰা আমি এটাই বাৰ্তা আমি দিব বিচাৰিছোঁ যে আচলতে অসমৰ মানুহে কেতিয়াও কা মনা নাছিলে, অসমীয়া মানুহে কেতিয়াও কা মানি নলয়। আমি এটা কথা ক'বই লাগিব, যি সময়ত নিৰ্বাচন আহে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ কাৰ বিষয়টো লৈ অহা হয়। এতিয়া আপোনালোকে সকলোৱে জানে যে এতিয়া নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু তেওঁলোকে কা বলবৎ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আমি সদৌ অসম ছাত্ৰ সন্থাই আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অসমীয়া মানুহে খিলঞ্জীয়া অসমীয়া মানুহে কেতিয়াও কা মনা নাই। আৰু পাৰ হৈ যোৱা সময়বোৰত আমি দেখিলোঁ কা আন্দোলন আমাৰ কিদৰে হ'ল, কা আন্দোলনৰ সময়ত আমাৰ কিদৰে অসমৰ জনসাধাৰণ ওলাই আহিলে, অসমৰ গাঁৱে ভূঞে সকলো প্ৰান্তৰ পৰা আচলতে আমাৰ জনসাধাৰণে আহি আমাৰ এই আন্দোলনত জঁপিয়াই পৰিছিল। আমি পুনৰ আমি একেটা শক্তিৰে আমি কা আন্দোলনখন আমি আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। আৰু এটা কথা আমি সকলোৱে জানো, ইয়াৰ লগতে আমাৰ আইনী যুঁজো চলি আছে। আৰু এই আইনী যুঁজৰ কথা যিহেতু কৈছোঁ, এটা কথা ক'বই লাগিব, যিহেতু আইনৰ বিচাৰপীঠত যেতিয়া আইনৰ কাঠগড়াত যেতিয়া চলি আছে এই বিষয়ে আলোচনা, তেখেতলোকে কোনো ধৰণৰ আচলতে বিচাৰ নিদিয়াকৈ এই ময়মতালি কৰা বিজেপি চৰকাৰখনে কিন্তু কাখন পুনৰ প্ৰযোজ্য কৰিবলৈ ওলাইছে। আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ, অসমৰ খিলঞ্জীয়া জনগণে কেতিয়াও কা মনা নাছিলে, অসমৰ খিলঞ্জীয়া জনগণে কেতিয়াও কা নামানে। ভৱিষ্যতে আন্দোলনৰ কাৰ্যসূচী লোৱাই নহয়, অসমৰ জনসাধাৰণক আমাৰ লাহোৱালৰে হওক আমাৰ ডিব্ৰুগড় জিলাৰ সমগ্ৰ জনসাধাৰণ ওলাই আহি কিন্তু এই কাখনৰ বিৰোধিতা কৰিব। আৰু এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ, পৰৱৰ্তী সময়ত আমাৰ যোনবিলাক কাৰ্যসূচী আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আৰু 30 জনগোষ্ঠীয় সংগঠনে যিসমূহ কাৰ্যসূচী আমাক কৰিবলৈ দিব, আমি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে আমি সমগ্ৰ লাহোৱালবাসী ৰাইজে আমি একগোট হৈ আমি কিন্তু ৰাজপথ কঁপাবলৈ সাজু আছোঁ। ধন্যবাদ। অতিকৈ দুখৰ বিষয় যে আমি এনেকুৱা এটা সন্ধিক্ষণত আজি থিয় দিবলগীয়া হৈছে, য'ত নেকি আজি চকুৰ মানে আপোনাৰ অশ্ৰু নিগৰিছে, কিন্তু সেইটো দেখাব পৰা নাই সাধাৰণ ৰাইজক। কিন্তু তাৰ পাছত ৰজাঘৰীয়াখিনি কিন্তু সেইটো বৰ বাহ লৈ আছে। কা আন্দোলনৰ কথা বা অন্যান্য যিখিনি আছে, আজিৰ তাৰিখত আমাৰ জাতীয় নায়কো আমি পাইছোঁ, সৰ্বানন্দ সোণোৱাল তেখেতৰ নাম চাগে।
আমি অসমৰ ৰাইজে তেখেতক জাতীয় নায়কৰ এটা স্থানত বহালো। তৎসত্ত্বেও কিন্তু অসমৰ আজি তাৰিখত আমাৰ যিখিনি উদ্গীৰণ আছে, উদ্দীপনা আছে, আমাৰ যিখিনি সম্ভাৱনা আছে, তাৰ তেনে ক্ষেত্ৰত তেওঁ সেই সম্ভাৱনাখিনি আগবঢ়াই নিব যাওঁতে তেওঁ যিটো ধৰণৰ দায়িত্ব বহন কৰি তেওঁ তেখেতৰ যিটো আমি ভাবিছিলোঁ তেখেতৰ যিখিনি যোগ্যতা, সেই যোগ্যতাৰ ভিত্তিত তেখেতে কিন্তু কাম কৰিব নোৱাৰিলে। আচৰিত ধৰণৰ কথা, দুৰ্ভাগ্যজনক বিষয় যে জাতীয় নায়কে আজি তাৰিখত ডিব্ৰুগড় লোকসভা সাংসদীয় সমষ্টিত তেখেতে কাম কৰিবৰ কাৰণে আমি দ্বিতীয়বাৰ তেখেতে আহিছে, দ্বিতীয়বাৰ। তৎসত্ত্বেও কিন্তু আমি তেখেতৰ ওপৰত ভৰক্ষেপ নাই কৰা। কেলে? কিয়? সাধাৰণ ৰাইজে বিবেচনা কৰিব। আৰু ক'বলগীয়া বহুত যথেষ্ট আছিলে, কিন্তু এই পঞ্চশ্বহীদক আজি অসমৰ ৰাইজে যদি পাহৰিব বিচাৰে বা কা আন্দোলনৰ যিখিনি প্ৰেক্ষাপটত আজি তাৰিখত সাধাৰণ ৰাইজে যিখিনি আমাক আচুকে কৰি 30 জনগোষ্ঠীয় সংগঠনে যিটো ধৰণৰ আমি কাৰ্যসূচীবোৰ আগবঢ়াই নিলো, বৰ্তমানো আজিও মৃত্যুৰ মুখত পৰিবৰ কাৰণেও আমি সাজু। মই সদৌ আদিবাসী ছাত্ৰ সন্থাৰ লাহোৱাল আঞ্চলিকৰ সভাপতি অজয় দাস হিচাপে এই কথাটো একটা বিনা দ্বিধাই কৰো যে গুলি খালে সন্মুখত খাবৰ কাৰণে কিন্তু মৰিবলৈ অন্ততঃ আমি ভয় নকৰো। তেওঁলোকে ৰাজতন্ত্ৰ চলাব পাৰে, কিন্তু গণতন্ত্ৰৰ নামটো চলাব পাৰে। বাকী শিক্ষিত মানুহখিনি আজি তাৰিখত যদি মূৰ্খ হৈছে, জয় জয় ৰাম, জয় শ্ৰীৰাম, ইমানখিনি ক'লো। আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30 জাতি জনগোষ্ঠী সংগঠনৰ একত্ৰিত যিহেতু নেকি কা আন্দোলন আকৌ এটা উকমুকনি হৈছে, আৰু অসম চৰকাৰে লগতে কেন্দ্ৰীয় চৰকাৰ যিহেতু নেকি তেখেতলোকে খুব বলপূৰ্বকভাৱে তেখেতলোকে কা আইনখন জাপি দি আমাৰ যিসকল থলগিৰি ৰাইজৰ ওপৰত মূৰত মাধমাৰ সদাব বিচাৰিছে, তেখেতলোকক প্ৰথমতে সকীয়াই দিছোঁ যে কা কেতিয়াও অসমৰ ৰাইজৰ লগতে সকলো ৰাইজে কেতিয়াও কা মানি নলয়, আৰু এইটো স্পষ্ট কথা, কা কোনোপধ্যে মনা নহ'ব। আৰু দ্বিতীয়তে এতিয়া যিহেতু নেকি আমাৰ অনাগত ইলেকশ্যন আহি আছে, এই ইলেকশ্যনৰ প্ৰাকক্ষণত আমাৰ যিজন বৰ্তমান আমি শুনিব পাৰিছোঁ যিজন প্ৰাক্তন মুখ্যমন্ত্ৰী বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ ডিব্ৰুগড় জিলাৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰি আজি যি নিৰ্বাচনত আগুৱাই নিব আহিছে, তেখেতক মই অনুৰোধ জনাইছোঁ আপুনি এই ইলেকশ্যনত আপোনালোকে যাতে যেনেকুৱা ঠাইতো আপোনালোকে যাব তাতে তাৰ ওপৰত আপোনালোকক আমি উচিত প্ৰত্যুত্তৰ দিবলৈ আমাৰ দল সংগঠনসমূহ সাজু হৈ থাকিব। আৰু তেখেতক জনাইছোঁ, তেখেতে আচলতে এজন খুব ভয়াতুৰ মানুহ। তেখেতৰ নিজৰ আসনখনে বচাব নোৱাৰিলে, এসময়ত তেখেতৰ মুখ্যমন্ত্ৰী যিজন মানুহে আসনখন বচাব নোৱাৰিলে, আৰু তেখেতে কি দেশ ৰক্ষা কৰিব বা অসম সুৰক্ষা কৰিব এইটো কিন্তু জনা আছে আমি। আৰু তেখেতক সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যাতে তেখেতে অনাগত দিনত যাতে তেখেতলোকৰ প্ৰশাসনৰ ব্যৱস্থাটোক লগাই প্ৰশাসন যন্ত্ৰণটো তেখেতলোকে যাতে ব্যৱহাৰ কৰি আমাৰ থলগুৰি জনতাৰ ওপৰত যাতে তেখেতলোকে মাধমাৰ নুশুধায়, তেখেতলোকক অনুৰোধ জনাইছোঁ। তেখেতলোকৰ আমাৰ ইয়াৰ ভূমিপুত্ৰ, তেখেতলোকৰ আমাৰ অসমৰে সন্তান, তেখেতলোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকেও এই কা আইনখনৰ প্ৰতি আপোনালোকেও সহমৰ্মিতা প্ৰকাশ কৰক, আৰু আপোনালোকে এই কা আইনখনৰ প্ৰতি আপোনালোকেও যাতে কিছু বক্তব্য আপোনালোকে ৰাখক। কিন্তু এয়া জনগণে আপোনালোকক ভোট দি এসময়ত আপোনালোকক নিৰ্বাচন জিকাৰ মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে কেন্দ্ৰীয় মন্ত্ৰী হ'ল, কিন্তু আপোনালোকৰ এই চৰকাৰ থাকোঁতে আপোনালোকে যি নিৰীক্ষৰ ওপৰত যেনেধৰণৰ আপোনালোকে অত্যাচাৰ কৰিবলৈ লৈছে, এই অত্যাচাৰ কিন্তু সাধাৰণ জনগণে কেতিয়াও সহ্য নকৰে। আৰু অনাগত দিনত আপোনালোকৰ ইলেকশ্যনত আপোনালোকে যে ইয়াৰ প্ৰত্যুত্তৰ পাৰে, এই 5জনকৈ কিশোৰ যিটো ফুলকমলীয়া ল'ৰাক আপোনালোকে নিৰীহভাৱে হত্যা কৰিলে, আপোনালোকক হত্যা কৰিলে বুলি কৈছোঁ, আপোনালোক হত্যাকাৰী, আপোনালোকৰ চৰকাৰ ৰক্ষক নহয়, আপোনালোকে ভক্ষক হয়। চৰকাৰে যেতিয়া নেকি ৰক্ষণাবেক্ষণ দিব নোৱাৰে, নিজৰ সন্তানক যেতিয়ালৈকে তেখেতলোকে ৰক্ষণাবেক্ষণ দিব নাই, ৰক্ষকে ভক্ষক, আচলতে আপোনালোকে ভক্ষক হয়। আচলতে এই ফুলকমলীয়া 5জন শিশুক কা আন্দোলনত আপোনালোকে যেনেধৰণে গুলীয়াই হত্যা কৰিলে, আপোনালোকৰ যেতিয়া সুসন্তান থাকিব নহয়, আপোনালোকৰ সন্তানক যেতিয়া কোনোবাই এদিন গুলী বৰ্ষণ কৰিব, আপোনাৰ যেতিয়া ল'ৰা ছোৱালী যেতিয়া মৃত্যু মুখত পৰিব, হয়তো তেতিয়া আপুনি গম পাব, আপোনাৰ ঘৰত যেতিয়া মানুহে কান্দিব তেতিয়া গম পাব এই সন্তানৰ মাতৃ কিশোৰী যেতিয়া বুকু খুদা হৈ গ'ল। আজি 5গৰাকী ফুলকমলীয়া ল'ৰাক যেতিয়া নেকি হত্যা কৰিলে, 5গৰাকী মাকৰ যেতিয়া বুকু খুদা হৈ গ'ল, আপোনালোকে কিন্তু এতিয়াও আপোনালোকৰ অনুভৱ হোৱা নাই। কিন্তু আপোনালোকৰ অনুভৱ হ'ব ক'ৰ পৰা? আপোনালোকৰ সৰহসংখ্যক ব্যক্তিয়ে আপোনালোকৰ বৰলা, আৰু বৰলাই কেতিয়াও সংসাৰৰ কথা বুজি নাপায়। বৰলা ব্যক্তিয়ে কেতিয়াও সংসাৰৰ কথা বুজি নাপায়। যিসকল মাতৃয়ে
নিজৰ হৃদয়ংগম কৰি নিজৰ সন্তানটিক পোহপাল দি ডাঙৰ দীঘল কৰিছে। সেই সন্তানৰ মাতৃহে বুজি পাব যে সন্তানৰ বুকুৰ পৰা যেতিয়া মাতৃৰ বুকুৰ পৰা এটা সন্তান কাঢ়ি লৈ গৈছে, সেই সন্তানৰ কথা সেইসকলে গম পাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপোনাৰো 2-3টিকৈ সন্তান আছে, ভগৱানে নকৰক, ৰাইজে নকৰক। ৰাইজে যাতে অভিশাপ, মানুহৰ অভিশাপ দিলে লাগিব, এদিন হ'লে লাগিব, কিন্তু আপোনালোকে জানে আপোনালোকৰ ল'ৰা ছোৱালী আছে। আপোনালোকে ভাবক, এই ফুলকমলীয়া 5জন শিশুক হত্যা কৰি আজি আপোনালোকে যেনেধৰণৰ বিলাসী জীৱন কটাইছে, এই যিকেইজন ফুলকমলীয়া সন্তানকেইটা আজিলৈকে তেখেতলোকে ন্যায় নাপালে। আপোনালোকৰ চৰকাৰে আজিলৈকে ন্যায় দিব নোৱাৰিলে। আমাৰ এই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি শুই আছে, তেখেতলোকে চুক ভেকুলী বুলি কৈছোঁ মই। যেতিয়া তেখেতলোকৰ চৰকাৰ আছিল, তেখেত মুখ্যমন্ত্ৰী যেতিয়া গাদীত আছিল, কাৰেণ্ট জাপি দিছিল, তেতিয়া AC ৰুমত বহি তেখেতে পলায়নবাদী নীতি তেখেতলোকে পালন কৰি তেখেতে শুই আছিল। আজি আকৌ কেন্দ্ৰীয় মন্ত্ৰী হ'ল তেখেত, কিন্তু তেখেতে এতিয়াও বুজি নাপালে। আৰু তেখেতলোকে কয়, মানুহৰ কথা কয় তেখেতলোকে, কিন্তু তেখেতলোকে জনসাধাৰণৰ কথা নকয়। অকলে তেখেতলোকে আঁচনি দিছে, মানুহক আঁচনি দিছে, কিন্তু নাচনি বনাইছে মানুহক। আঁচনি দি মানুহক নচুৱাইছে, নাচনি বনাইছে। বিগত বৰ্ষত এই নাচনি বনাই আছে তেখেতলোকে। এতিয়া অনাগত বিহু আহি আছে, তেখেতলোকে নাচনি বঢ়োৱাৰ বাহিৰে আৰু একো কৰা নাই। তেখেতলোকক অনুৰোধ জনাইছে, আপোনালোকৰ সন্তানৰ কথা ভাবক। আপোনালোকে সন্তান এইকেইজনে 5জন কাৰোবাৰ মাকৰ সন্তান আছিল, তেখেতলোকৰ সন্তান আছিল। এই সন্তানকেইটিৰ কথা মুখলৈ ভাবি আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই কাৰা আইনখন আপোনালোকে আমাৰ ইয়াত বলবৎ নকৰিব। আপোনালোকক কাটৰে অনুৰোধ জনাইছোঁ। আপোনালোকক সেই কথাষাৰ আমি বাৰে বাৰে কৈ থকাৰ পিছতো আপোনালোকে যদি প্ৰশাসনক যন্ত্ৰ লগাই আমাক যদি বেলেগ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে, তাত কিন্তু আমাৰ একো দুখ নাই। আপোনালোকক সেইকাৰণে কাটৰে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে কোনো পধ্যে কোনো কাৰণত যাতে কাৰা আইনখন আমাৰ উপৰ্যুপৰি জাপি নিদিয়ে। ধন্যবাদ।